মুখ্যমন্ত্ৰীক গালি পৰা যুৱকজনে গ্ৰেপ্তাৰ হ'ল। অসম আৰক্ষীক ধন্যবাদ জনাইছো। এনেকুৱা মন্তব্য কৰা যাতে সাহস নকৰে আৰু এনেকুৱা শাস্তি প্ৰদান কৰে। ধন্যবাদ। বিভিন্ন অশালীন শব্দৰে মুখ্যমন্ত্ৰীক সামাজিক মাধ্যমত গালি পাৰিছিল। মুখ্যমন্ত্ৰীক কটু বাক্যবান শুনাইছিল আৰু ইয়াৰ পিছতে আৰক্ষীয়ে অভিযান চলাই ঢকুৱাখানা আৰক্ষীয়ে ডিব্ৰুগড়ৰ পৰা এই যুৱকজনক আটক কৰিছিল। এই যুৱকজনে ফেচবুকত অতি চূড়ান্তভাৱে আৰু অশ্ৰাব্য আৰু অশালীন শব্দ ব্যৱহাৰ কৰি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু এই যুৱকজনক গ্ৰেপ্তাৰ কৰিব লাগে বুলি সামাজিক মাধ্যমত বিভিন্নজনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল আৰু তেওঁলোকে লিখিছিল যে এনেধৰণৰ ব্যক্তিত্বই বা এনেধৰণৰ যুৱকে যুৱ সমাজৰ মাজত এটা বেয়া প্ৰভাৱ পেলাব আৰু ইয়াক দেখি অন্য যুৱকসকলেও এনেধৰণৰ কাম কৰিবলৈ সাহস পাব। উত্তম মগৰ এই যুৱকজনৰ ঘৰ হৈছে ঢকুৱাখানাত আৰু ডিব্ৰুগড়ৰ পৰা এই যুৱকজনক কালি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। এই যুৱকজনে সামাজিক মাধ্যমত ইমান বেয়াকৈ তেওঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক গালি দিছে যে আপোনাক ভিডিঅ'টো আমি দেখুৱাব নোৱাৰো বা শুনাব নোৱাৰো। আপোনালোক